Good morning guys. মই লিপি আৰু মোৰ চেনেল অসমৰ জিয়ৰী লিপি লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা ব্লগ ষ্টাৰ্ট কৰিম। মোৰ এটো ফাৰ্ষ্ট ব্লগ হয়। সো মই দিনটো কি কৰো তাৰ ওপৰত সৰুকৈ এটা ব্লগ ষ্টাৰ্ট কৰিব ওলাইছো। যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পায় দেন লাইক কৰিব আৰু যোন সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে মোৰ সকলো ভিডিও আপোনালোকে পায় আৰু যোন সকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে যদি তেওঁলোকে ভিডিওটো চাই ভাল পায় দেন এটা লাইক কৰি দিব। সো আহক আজি মই ভিডিওটো ষ্টাৰ্ট কৰো। মই দিনটো কেনেকৈ কি কৰো আজি আপোনালোকক মই দিনটো ষ্টাৰ্ট কৰিলো। ৰাতিপুৱা যোনখিনি মোৰ কৰণীয় কাম আছিল সেইখিনি কৰিলো আৰু লগতে মোৰ ছোৱালীৰ যে এক্সাম আছিল 8:30 ৰ পৰা সো তাই এক্সাম দিয়ালো লগতে তাইক কিবা এটা খোৱালো আৰু মই নিজেও খাই ললো। সো এতিয়া মই মোৰ কামত মই ওলাই যাম যেহেতু মই আসাম স্কিল ডেভেলপমেন্টৰ লগত জড়িত। সো মই মোৰ এটা চেণ্টাৰত যাম। মোৰ নিজৰো চেণ্টাৰ আছে। সো মই এটা চেণ্টাৰত যাম। সো আহক মোৰ লগত আজি মোৰ চেণ্টাৰলৈ বলক কেনেকুৱা লাগে চাব মই কিদৰে দিনটো কাম কৰো আপোনালোকে সেইখিনি চাব। আহক মই এতিয়া স্কুটিত যাম চেণ্টাৰত গৈ আপোনালোকক লগ পাই আছো। দেখুৱাম মোৰ চেণ্টাৰ আপোনালোকক আজি। চেণ্টাৰ আহি পালো। আপোনালোকক মোৰ চেণ্টাৰটো দেখুৱাব বিচাৰিছো। চাব এবাৰ মোৰ চেণ্টাৰটো। এইটো মোৰ চেণ্টাৰ হয় পটেনচিয়েল একাডেমি হেয়াৰ ষ্টাইল হয়। সো মই আপোনালোকক ভিতৰলৈ লৈ গৈ আছো। আসাম স্কিল ডেভেলপমেন্টৰ আণ্ডাৰত হয়। চেণ্টাৰ খোলা হৈ গ'ল। আমাৰ SPOC চেণ্টাৰ খুলিলে কাম কৰি আছে অলৰেডি। সো মোৰ SPOC হয় এলিনা হাই কৰি দে। সো তাই কাম কৰি আছে। ষ্টুডেণ্ট আহিব আৰু টাইম হৈছে। ফাৰ্ষ্ট মই দেখুৱাই লৈছোঁ মোৰ চেণ্টাৰ। এইটো হৈছে আমাৰ প্ৰেক্টিকেল ৰুম চাব পাৰে। এইটো প্ৰেক্টিকেল ৰুম। তাৰপিছত এইটো হৈছে থিয়ৰী ৰুম। অলৰেডি ৰাতিপুৱা চাফা কৰা হয় আমাৰ সদায়। সো এতিয়া ষ্টুডেণ্টবোৰ আহিব, ট্ৰেইনাৰো আহিব। SPOC আহি পেলাই ফাৰ্ষ্ট এইখিনি চাফা কৰি পেলাই লয়। সো এইটো হৈছে মোৰ হেয়াৰ ষ্টাইলৰ হয় চেণ্টাৰ। মই যোনটোত কৰোঁ সেইটোলৈ এতিয়া যাম। আপোনালোকক সেইটোও দেখুৱাম। জাষ্ট অলপ দেখুৱালোঁ। সো এলিনা বাই মই মোৰ চেণ্টাৰত যাম। এতিয়া মই যোনটোত মই কৰোঁ সেইটো চেণ্টাৰলৈ যাম। সো তাত পাই পেলাই আপোনালোকক আকৌ মই লগ পাই আছোঁ। পাই যাওঁতে মোৰ ষ্টুডেণ্টখিনি আহিছে এবাৰ দেখুৱাব বিচাৰিছোঁ। হাই কৰি দিয়া। সো ইহঁতে এতিয়া ক্লাছ কৰিব আৰু মই মোৰ চেণ্টাৰত যাওঁ। সো লগ পাই আছোঁ আকৌ আপোনালোকক। মই মোৰ চেণ্টাৰত আহি পাই গ'লোঁ। মাস্কখন খুলি লৈছোঁ বাৰু। আহি পাই গ'লোঁ। সো মই মোৰ যোনটো মোৰ হেড অফিচ মই যোনটোত কৰোঁ সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বাহিৰৰ ছাইডটো দেখুৱাব বিচাৰিছোঁ। সো এইটো আমাৰ পটেনচিয়েল একাডেমি। এইটো পলি ৰোডত আছে, নগাঁও পলি ৰোডত আছে। সো মই এতিয়া চেণ্টাৰলৈ যাম ভিতৰলৈ। এইটোতে মই মোৰ ষ্টুডেণ্টক ট্ৰেইন কৰাওঁ। ফেশ্বন ডিজাইনিং কোৰ্চটো ট্ৰেইন কৰাওঁ। সো গৈ আছোঁ ওপৰলৈ। পাইছোঁহি আৰু ওপৰত। আমাৰ চেয়াৰমেন বহি আছে। ষ্টুডেণ্টটো আহিয়ে গৈছে। সো আমাৰ চেয়াৰমেন হয়।
অঞ্জু চেত্ৰী হয়, অঞ্জনা চেত্ৰী। চ' এইটো ক্লাছৰুম, ষ্টুডেণ্ট আহি গৈছে। হেল্ল' কৰি দিয়ক, হাই কৰি দিয়ক, হাই। চ' মই এয়া দাদা আমাৰ চেণ্টাৰৰ অনাৰ হয় তেওঁলোক। চ' এতিয়া মই যেতিয়া মই ক্লাছ ষ্টাৰ্ট কৰিম, ক্লাছটো শেষ হোৱাৰ পিছত যেতিয়া ব্ৰেক ল'ম তেতিয়া মই আপোনালোকৰ লগত আকৌ লগ হ'ম। চ' এতিয়া মই ক্লাছ ষ্টাৰ্ট কৰি আছোঁ। যেতিয়া মই ক্লাছত যোনখিনি শিকাইছোঁ মোৰ ষ্টুডেণ্টক, সেইখিনি অকণ আপোনালোকক দেখুৱাম। যদি ভাল পায় দেন কমেণ্টত জনাব আপোনালোকে। চ' দেখুৱাই আছোঁ আপোনালোকক। ফেব্ৰিক কৰি আছে মোৰ ষ্টুডেণ্টে, এইটো এটা কৰি আছে। ফেব্ৰিকৰ ক্লাছ হৈ আছে আজি। চ' এয়া চাব পাৰে, দেখুৱাই আছোঁ আৰু কৰি আছে। কৰি আছে এইবোৰ মোৰ ষ্টুডেণ্টে কৰিছে, ফেব্ৰিক হয় এইবোৰ। মোৰ এটা শ্বিফ্ট খতম কৰিলোঁ ক্লাছ কৰি। চ' নেক্সট শ্বিফ্টটো আহিব ইভিনিং শ্বিফ্ট। চ' ইভিনিং শ্বিফ্টটো কৰাৰ পিছত মই আকৌ লগ পাম, কাৰণ আমি ক্লাছটো কৰি থাকিলে ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেম হৈ যাব। চ' এলাও নহয়, ক্লাছ কৰি থকা সময়ত এনেকুৱা ভিডিঅ' কৰি থকাটো এলাও নহয় আমাৰ যিহেতু। চ' মই আকৌ লগ পাম, ক্লাছটো কৰি লওঁ, দেন ঘৰত যোৱাৰ আগে আগে আকৌ এবাৰ লগ পাম আপোনালোকক। চ' আহি আছোঁ। মোৰ ক্লাছ খতম হ'ল। এতিয়া মই ঘৰলৈ যাবলৈ ওলাই আছোঁ। চ' ঘৰত গৈ পেলাই ফ্ৰেছ হোৱাৰ পিছত আকৌ আপোনালোকক লগ পাম। এতিয়া প্ৰায় 4:30 বাজিছে, মোৰ কমপ্লিট হৈ গ'ল। চ' ঘৰত গৈ পেলাই আকৌ লগ পাই আছোঁ ফ্ৰেছ হৈ পেলাই। তাৰপিছত কি কৰিম আপোনালোকক দেখুৱাম। গাইজ মই এতিয়া ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পেলাই কিবা এটা খাই ল'লোঁ। একচুৱেলি মই এইটো টাইমতে 5টামান বাজে মই ভাত খাওঁতে চেণ্টাৰৰ পৰা আহি। চেণ্টাৰ খোলা থাকিলে মোৰ এইটো টাইমতে ভাত খোৱা হয়, আৰু তাত যেতিয়া ব্ৰেক টাইম পাওঁ তেতিয়া কিবা কিবি খাই লোৱা হয়। কিন্তু আহি পেলাই মই ভাতটো খাওঁৱেই। তাৰপিছত 15 মিনিটমান ৰখি পেলাই চাহ একাপ খাওঁ। চ' চাহ কাপ বনাই আনিছোঁ, এতিয়া চাহ একাপ খাম। এইখিনিয়ে আছিলে মোৰ দিনটো, কেনেকৈ মই পাৰ কৰোঁ, কি কামত মই ব্যস্ত থাকোঁ গম পাইছে আজি। চ' আজি মোৰ নিজৰ চেণ্টাৰো দেখুৱালোঁ, কেনেকৈ কাম কৰোঁ সেইখিনি আপোনালোকে দেখিলে। চ' যিহেতু ষ্টাৰ্ট হৈ গৈছে, চেণ্টাৰবোৰ খুলি গৈছে, গভৰ্ণমেণ্টে আমাক চেণ্টাৰবোৰ খুলিবলৈ অৰ্ডাৰ দি দিছে। চ' চেণ্টাৰ খোলা হৈ গ'ল, ক্লাছবোৰ চলি আছে। 1 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ গৈছে। চ' এইখিনিয়ে আজি মই ফাৰ্ষ্ট এইটো ব্লগ বনাইছোঁ। চ' যদি আপোনালোকে সকলোৱে এই ব্লগটো চাই ভাল পায় দেন লাইক কৰিব, আৰু যোনসকলে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে পায়। চ' আজিলৈ আহিছোঁ।